নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে এটা ভাল খবৰ আছে। যিসকলে নবোদয় অনলাইন কৰিম বুলি ভাবিছে, নবোদয় বিদ্যালয়ত ষষ্ঠ শ্ৰেণীত অনলাইন কৰিম বুলি ভাবিছে, তেওঁলোকৰ বাবে অনলাইনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। লাষ্ট ডেট আছে 16 ছেপ্টেম্বৰলৈকে লাষ্ট ডেট দিছে। আৰু অনলাইন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কেনেকৈ তোমালোকে কৰিবা তাৰ বাবে মই ফ্ৰেছ কেমে ভিডিঅ' লৈ আহিছোঁ। আজি লেপটপৰ স্ক্ৰীনত তোমালোকক দেখাই দিম কেনেকৈ অনলাইনটো কৰিব লাগে। তোমালোকে ভালদৰে বুজি পাবা। আজি মই লাইভ তোমালোকক দেখাম কেনেকৈ অনলাইনটো কৰিবা। ইয়াৰ বাবে তোমালোকৰ এখন ফৰ্মেট আছে। এই ফৰ্মেটটো দেখিছা তোমালোকে, এই ফৰ্মখন তোমালোকে ফিল কৰি ইয়াতে চহী মাৰি নিব লাগিব। তোমালোকে এইটো কেণ্ডিডেট ছিগনেচাৰ, এইটো হৈছে পেৰেণ্টৰ ছিগনেচাৰ, আৰু ইয়াত তলতে লিখা আছে ছিগনেচাৰ অফ হেডমাষ্টাৰ উইথ চিল। স্কুলখনৰ হেডমাষ্টাৰে চহীটো মাৰি নি পেলাই এইখন তোমালোকে ফিল কৰিব লাগিব। বোলা তেতিয়াহ'লে ভিডিঅ'টো চোৱা কেনেকৈ অনলাইন কৰে। তোমালোকে নিজৰ মোবাইলতে কৰিব পাৰিবা। যদি প্ৰব্লেম হয় তেনেহ'লে মোৰ ভিডিঅ'টোত কমেণ্ট কৰিবা, মই তোমালোকৰ ৰিপ্লাই দিবলৈ যত্ন কৰিম। বোলা তেতিয়াহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। প্ৰথমতে তোমালোকে ইয়াতে চাৰ্চ কৰিবা নবোদয় বিদ্যালয়। ইয়াতে নবোদয় বিদ্যালয় বুলি গুগলত চাৰ্চ কৰি দিবা। চাৰ্চ কৰাৰ পাছত তোমালোকৰ মাজত পেজটো আহি গৈছে। এই প্ৰথম পেজটো দেখিছা নবোদয় বিদ্যালয় স্মৃতি, এই পেজ দেখিছা ন নবোদয় বিদ্যালয় স্মৃতিত, এইটোতে তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এনেকুৱা এটা পেজ আহিব। ইয়াতে লিখা আছে ক্লিক হিয়াৰ টু ছাবমিট অনলাইন ফ্ৰম ক্লাছ 6 জৱাহৰলাল নবোদয় বিদ্যালয় চিলেকশ্যন টেষ্ট 2025। এই লিংকটোত তোমালোকে ক্লিক কৰি দিবা। আমি লিংকটোত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত ইয়াতে আহি গৈছে ক্লিক হিয়াৰ ফৰ ৰেজিষ্ট্ৰেশ্যন ফৰ ক্লাছ 6 JNVST 2025-24। তোমালোকে এইটোত ক্লিক কৰিব পাৰিবা। আৰু কৰাৰ আগতে তোমালোকক অকণমান দেখাই লৈছোঁ। ইয়াতে মই লিংকটোত, এই লিংকটো দেখিছা, এই লিংকটোত মই ক্লিক কৰি দিছোঁ। তোমালোকে এনেকৈ ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত ইয়াতে লিখা আছে, ইয়াতে তোমালোকৰ লিখা আছে লাষ্ট ডেট। ইয়াতে লাষ্ট ডেট দিছে 16/9/2024। ডাউনলোডিং অফ এডমিট কাৰ্ড উইল বি কমিউনিকেটেড লেটাৰ। পিছত আহিব ডেট অফ এক্সাম, পিছত দিব কেতিয়া দিব, ৰিজাল্ট দিব, উইল বি কমিউনিকেট লেটাৰ, এইটো পিছত দিব। তোমালোকে প্ৰথমতে কি কৰিবা, ইয়াতে লিখা আছে দ্য কেণ্ডিডেট হেজ অলৰেডি পাছ চিউটেড ক্লাছ 5 পিয়ৰ টু ছিজন 24-25। ইয়াতে তোমালোকে তোমালোকক চিলেক্ট কৰিব দিছে। তোমালোকে কি কৰিবা, য়েছ অৰ ন' কৰিবা। তোমালোকে ন' কৰিবা, ঠিক আছে। যদি তোমালোকে য়েছ কৰা, যদি য়েছ কৰা তেতিয়া কি ওলাব চোৱা। যদি য়েছ কৰিলে তেতিয়া লিখি দিব ইউ আৰ নট ইলিজিবল টু এপ্লাই। তোমালোকে য়েছ কৰিব নোৱাৰিবা, তোমালোকে ন' কৰিবা। ন' কৰিলে তোমালোকে এপ্লাই কৰিব পাৰিবা, ঠিক আছে। ইয়াতে আহি গৈছে দ্য কেণ্ডিডেট হেজ এপিয়াৰ্ড ইন JNVST আৰ্লিয়াৰ। তোমালোকে ন' কৰিবা। যদি য়েছ কৰা তেতিয়া তোমালোকে ইউ আৰ নট এলিজিবল বুলি দেখাই দিব। ইয়াতে মই দেখাই দিছোঁ। যদি য়েছ কৰি দিওঁ তেতিয়া লিখি দিছে ইউ আৰ নট এলিজিবল টু এপ্লাই, তেন্তে তোমালোকে ইয়াতে ন' কৰিবা, ঠিক আছে। তাৰপাছত ইয়াতে লিখা আছে হেভ ইউ ৰিড প্ৰস্পেক্টাছ য়েছ অৰ ন'। তোমালোকে য়েছ কৰিবা। যদি ন' কৰা তেতিয়া তোমালোকে ইউ আৰ নট এলিজিবল বুলি দেখাই দিব, ঠিক আছে। ইয়াত দেখাইছে প্লিজ ৰিড দ্য প্ৰস্পেক্টাছ কেয়াৰফুলি বুলি দেখাইছে, ঠিক আছে। তোমালোকে য়েছ কৰিবা, হয় মই পঢ়িছোঁ বুলি দিবা, ঠিক আছে। ইয়াৰ পিছত লিখা আছে ৱেডাৰ your district residence and class 5 study same yes or no। তোমালোকে yes কৰিবা। ন কৰিলে you are not eligible বুলি দেখাই দিব। তাৰ পাছত ইয়াতে লিখা আছে is study certified signed by the headmaster of school। এই ফৰ্মখন দেখিছা, এই ফৰ্মখন মই দেখাইছোঁ তোমালোকক। এই ফৰ্মখন তোমালোকে ক'ত পাবা, এই ফৰ্মখন ক'ত পাবা দেখাই দিছোঁ। এই ফৰ্মখন চহী মাৰিছে নে সুধিছে, তোমালোকে yes কৰিবা, মাৰিছে বুলি দিবা। এই ফৰ্মখন তোমালোকে পাবা ছাইডত। এই পেজটোলৈ যদি আহিবা, পেজটো অহাৰ পিছত ইয়াতে ছাইডত লিখা আছে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন, ক্লিক টু ডাউনলোড। এই ফৰ্মখন তোমালোকে ডাউনলোড কৰিব পাৰিবা, ঠিক আছে। এইখন ক'ত আছে, তোমালোকে ৱেবছাইটত আহিলা, অহাৰ পাছত এই ছাইডতে তোমালোকৰ আছে ক্লিক টু ডাউনলোড, ঠিক আছে। এতিয়া প্ৰথমতে আমি পুৰাই দিছোঁ। এই প্ৰথমতে ইয়াতে আমি দিছিলোঁ ন', মই যেনেকৈ দিছোঁ তোমালোকে ছেম টু ছেম পুৰালেও হ'ব। এইটো তুমি ন' দিব নোৱাৰিবা, এইটো য়েছে দিব লাগিব, এইটো য়েছ দিব লাগিব। ইয়াৰ পিছত লিখা আছে এইটো য়েছ দিবা। মই যেনেকৈ পুৰাইছোঁ তোমালোকে তেনেকৈ পুৰাই গ'লেও হ'ব। ৱেডাৰ দ্য কেণ্ডিডেট হেজ বিন প্ৰমোট ফ্ৰম ক্লাছ
for an admitted class এটো তোমাৰ yes no দিব লাগিব যদি তোমালোকে no দিয়া তেতিয়া you are not eligible দেখাব তোমালোকে yes দিব লাগিব ঠিক আছে ইয়াতে তোমালোকে yes দিয়া ইয়াতে লিখা আছে do you have Aadhaar number yes or no তোমাৰ আধাৰ নাম্বাৰ আছে নে নাই হুদিছে যদি yes দিয়া তেতিয়া আধাৰ নাম্বাৰটো ইয়াত ফিল কৰিব লাগিব যদি no দিয়া তেতিয়া অপচনটো এনেকুৱা এটা খোল খাব ইয়াতে লিখি দিছে your registration will be provisional please upload any government approved residence certificate of the parent from district যদি তোমালোকৰ আধাৰ কাৰ্ড নাই তেনেহলে তোমালোকৰ ডিস্ট্ৰিক্টত থকা নবোদয় বিদ্যালয় যাবা তেওঁলোকে প্ৰভিশনালি কৰি দিব নবোদয় বিদ্যালয়তে তোমালোকৰ এডমিশনটো কৰাই দিব নহতুবা তোমালোকে ইয়াতে অনলাইন কৰিব নোৱাৰিবা যদি নাই তোমালোকৰ ঠিক আছে যদি আধাৰ কাৰ্ড আছে তেতিয়া হলে তোমালোকে আধাৰ কাৰ্ড যদি আছে তোমালোকে অনলাইনটো কৰি দিবা ঠিক আছে ইয়াতে লিখেছে যদি নো কৰা তেতিয়া হলে তোমালোকে নো কৰিলে মানে যদি আধাৰ কাৰ্ড নাই তেতিয়া তোমালোকে নবোদয় বিদ্যালয় নিজৰ ডিস্ট্ৰিক্টত থকা নবোদয় বিদ্যালয়খনলৈ গলো তেওঁলোকে প্ৰভিশনালি কৰাই দিব যদি তোমালোকে নিবিচাৰা তেতিয়া কি কৰিবা ইয়াত কৈছে আপলোড এনি গভৰ্নমেন্ট approved residence certificate of parent from district in which এটো তোমালোকৰ ডেটাহতৰ ভোটাৰ কাৰ্ড দিব পাৰা নতুবা পিআৰসি খন দি পেলাই আপলোড কৰি তোমালোকে কৰিব পাৰা যেটো মই আধাৰ কাৰ্ড দি কৰিম ইয়াতে মই আধাৰ কাৰ্ডটো আছে বুলি দিম ঠিক আছে আধাৰ কাৰ্ডটো আছে বুলি দিম ইয়াতে লিখি দিছে এন্টাৰ আধাৰ নাম্বাৰ ইয়াতে মই আধাৰ নাম্বাৰটো এন্টাৰ কৰি ইয়াতে মই সাবমিট কৰি দিম আমি ওটিপিটো ফিল কৰাৰ পাছত নেক্সট পেজটো তোমালোকৰ এনেকৈ ওলাই যাব ওটিপিটো দেখাব নোৱাৰো কাৰণে আমি এনেকৈ দেখাইছো ইয়াতে লিখা আছে সিলেক্ট দা ষ্টেট ইন হুইচ ক্যান্ডিডেট ইজ ষ্টাডিং ক্লাছ 5 ইয়াতে ৰাজ্যটো কথা কৈছে কোনটো ৰাজ্যৰ পৰা পাস কৰিছে তোমালোকে সিলেক্টত যাবা সিলেক্টত গৈ ইয়াতে আসাম সিলেক্ট কৰিবা আসাম দিবা ঠিক আছে আসাম দিয়াৰ পিছত ইয়াতে কৈছে সিলেক্ট দা ডিস্ট্ৰিক্ট হুইচ দা ক্যান্ডিডেট ইজ ষ্টাডিং ইন ক্লাছ এটো ডিস্ট্ৰিক্টৰ নাম হৈছে ডিস্ট্ৰিক্ট তোমালোকৰ ডিস্ট্ৰিক্ট কি হয় নিজৰ ডিস্ট্ৰিক্টটো ইয়াতে গুটেখিনি লিষ্ট ওলাই আহিব ডিস্ট্ৰিক্টটো দি দিবা ডিস্ট্ৰিক্টটো মই দি দিছো গোলাঘাট দি দিছো ঠিক আছে ইয়াতে আসামটো আহিয়ে গৈছে আৰু ইয়াতে তোমালোকৰ হুদিছে সিলেক্ট দা ব্লক ইন হুইচ দা ক্যান্ডিডেট ইজ ষ্টাডিং ইন ক্লাছ 5 এটো ব্লকটো দিছে ব্লক তোমালোকৰ ব্লকটো এটো ভালকে চাই লবা কি কোনটো ব্লকৰ আন্ডাৰত হয় আমাটো বুকাহাট ব্লকৰ আন্ডাৰত হয় এৰ কাৰণে বুকাহাট দিছো তাৰপিছত এটো যদি নাজানা তেতিয়াহলে তোমালোকে স্কুলৰ ছাৰতক সুধিব পাৰা ব্লকটো কি হয় ঠিক আছে এতে কৈছে নেম অফ দা স্কুল ইন হুইচ অফ দা ক্যান্ডিডেট ইজ ষ্টাডিং ইন ক্লাছ এখনত তোমালোকে কোনখন স্কুলত পঢ়ি আছা হে স্কুলখনৰ নামটো তোমালোকে লিখি দিবা ঠিক আছে নামটো কিবা এটা এনেকে লিখি দিছো হেতু তোমালোকে স্কুলখনৰ নামটো লিখি দিবা তাৰ পাছত ইয়াতে লিখিবলৈ কৈছে উমিদৱাৰ কা নাম যেটো আধাৰ কাৰ্ড তোমালোকে আধাৰ কাৰ্ড ওটিপি দিবা নহয় তেতিয়া হলে তোমালোকৰ নামটো অটোমেটিক ফিল হৈ গুছি আহিব ঠিক আছে তোমালোকৰ আধাৰ কাৰ্ডটো দিওঁতে অটোমেটিক নামটো ফিল গুছি আহিব আৰু ইয়াতে মোবাইল নাম্বাৰটো এটো তোমালোকৰ নামটো অটোমেটিক ফিল হৈ আহিব এটো তোমালোকে টেনচন কৰিব নালাগে অটোমেটিক ফিল হৈ আহিব যেটো মোৰ তেনেকুৱা বৰ্তমান ক্যান্ডিডেট নাই কাৰণে মই দেখুৱা নাই তোমালোকক জাস্ট মই ফৰ্মখন কেনেকৈ ফিল কৰি দেখাই দিছো এটো তোমালোকে টেনচন ল'ব নালাগে জনে জনে আধাৰ কাৰ্ড দি লগইন কৰিছা ওটিপি দিছা তেওঁলোকৰ অটোমেটিক ফিল হৈ আহে ইয়াতে মোবাইল নাম্বাৰটো তোমালোকে এন্টাৰ কৰিব লাগিব ইয়াতে তোমালোকৰ মোবাইল নাম্বাৰটো এন্টাৰ কৰি দিবা মোবাইল নাম্বাৰটো কিবা কিবি তোমালোকে দি পেলাই এন্টাৰ কৰি দিবা ঠিক আছে আৰু ইয়াতে ডেট অফ বাৰ্থটো আধাৰ কাৰ্ডত যেটো ডেট অফ বাৰ্থ আছে নাম আছে গুটিটো অটোমেটিক ফিল হৈ গুছি আহিব ইয়াতে ইমেইল আইডি তোমালোকৰ ইমেইল আইডিটো দিব পাৰা দেউতাহঁতৰ দিব পাৰা নিজৰ থাকিলে নিজৰ দিবা তাৰ পাছত ইয়াতে কৈছে মাদাৰ্স নেম ইয়াতে মা নামটো তোমালোকে লিখি দিবা মা নামটো কি হয় মা নামটো লিখিবা ঠিক আছে ইয়াতে কৈছে ফাদাৰ্স নেমটো আধাৰ কাৰ্ডত যেনেকৈ আধাৰ কাৰ্ডত আছেই নহয় আধাৰ কাৰ্ডৰ পৰা অটোমেটিক লৈ ল'ব ইয়াতে কৈছে নেম অফ গাৰ্জেন অপশনাল এটো তোমালোকৰ দেউতাৰ নামটো দিব পাৰা দেউতাৰ নামটো নিদিলেও নাই এটা আছে ৰিলেশনশিপ উইথ গাৰ্জেন এটো কি হয় এটো তোমালোকে ফাদাৰ মাদাৰ কি হয় দিব পাৰা তাৰ পাছত ইয়াতে নেশনালিটি অফ ক্যান্ডিডেট ইন্ডিয়া লিখা আছে ইয়াতে লিখা আছে আইডেন্টিফিকেশন মাৰ্ক তোমালোকৰ মুখত যদি কিবা দাগ আছে হাল যদি মুখত দাগ আছে যদি তোমালোকৰ এটো মূল থাকে মানে তোমালোকৰ গুটি গুটি কিবা বি থাকে মততে মূল বুলি কয় এটো তোমালোকৰ হেতু থাকিলে তোমালোকে দিবা যদি না থাকে তোমালোকে না বুলি দি দিবা এটো ব্ল্যাক মূল বুলি কয় কলা মাহ বুলি যে কয় তেনেকুৱা তিল ইয়াতে লিংগটো তোমালোকৰ অটোমেটিক ফিল হৈবা আধাৰ কাৰ্ডত যেনেকৈ আছে লিংগ
ফিল হৈ আহিব ইয়াতে কাষ্টটো তোমালোকে সিলেক্ট কৰিব লওক কাষ্টটো তোমালোক কি হয় জেনাৰেল হয় নে এসটি হৈছে এসটি ওবিসি তোমালোকৰ কাষ্টটো এনেকৈ সিলেক্ট কৰি দিবা সিলেক্ট কৰাৰ পাছত ইয়াতে এড্ৰেছটো আধাৰ কাৰ্ডত যেনেকৈ আছে অটোমেটিক ফিল হৈ আহিব পিন কোডটো অটোমেটিক ফিল হৈ আহিব এইবোৰ চিন্তা কৰিব নালাগে ইয়াতে কৈছে মিডিয়াম অফ এক্সামিনেশ্যন পৰীক্ষা কা মাধ্যম আধাৰ কাৰ্ড থাকিলে এটা সুবিধা গোটেইখিনি অটোমেটিক ফিল হৈ গুচি আহিব এইটো টেনশ্যন কৰিব নালাগে মিডিয়াম অফ এক্সামিনেশ্যন ইয়াতে তোমালোকৰ পৰীক্ষাটো কিহত দিব বিচাৰা ইংলিছত দিব বিচাৰা হিন্দী আছামিজ বড়ো গাৰো এইবিলাক যিমান যোনে দিব বিচাৰে আমিওতো আছামিজত দিব বিচাৰিম কাৰণে আমি আছামিজটো ক্লিক কৰিছোঁ ইয়াতে এছটিডি কোড এইবোৰ নিদিলেও হৈ যাব এইবোৰ টেলিফোন নালাগে দিব ইয়াতে ডিসেবিলিটি ইফ এনি যদি ডিসেবিলিটি এইবোৰ দিব নালাগে অকল তোমালোকে দিবা এই ৰিলিজিয়ন ধৰ্মটো দিবা তোমালোকৰ ধৰ্ম কি হয় হিন্দু ইছলাম খ্ৰীষ্টিয়ান যাৰ যি হয় আমি হিন্দু হয় কাৰণে হিন্দু দিছোঁ ইয়াতে আধাৰ নাম্বাৰটো ফিল কৰি থোৱা আছে তাৰপাছত এটো আছে পেন পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ এই পেন নাম্বাৰটো তোমালোকে ক'ত পাবা ঠিক আছে এই পেন নাম্বাৰটো পেন মানে হৈছে পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ এটো হৈছে ষ্টুডেণ্টৰ এটা আইডি হয় পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ এটো স্কুললৈ যাবা স্কুলত গৈ টিচাৰক খুজিলে ছাৰ মোৰ পেন নাম্বাৰটো দিয়ক পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ তেওঁলোকে দি দিব পেন নাম্বাৰটো তোমালোকে ইয়াত দি দিবা এটা কৈছে এনুৱেল ইনকাম অফ পেৰেণ্টছ তোমালোকৰ এনুৱেল ইনকামটো কিমান হয় সেইটো দি দিবা বোলে 1 লাখ 2 লাখ কিছুমানৰ বোলে 1 লাখ দি দিবা ঠিক আছে তেনেকৈ দিব পাৰা এতিয়া আহিলে তোমালোকৰ ষ্টেট আছাম এইখিনি গোটেইখিনি ফিল হৈ আহিছে ব্লকটো ফিল হৈ আহিলে এটা নেম অফ প্লেচ ইয়াতে তোমালোকৰ গাঁওখনৰ নামটো দিবা তাৰপাছত ইয়াতে এটা মন কৰিবা ক্লাছ 3 ষ্টেণ্ডাৰ্ড ডিটেইল তোমালোকে তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে কোনখন গাঁৱত আছিলা ঠিক আছে তোমালোকে চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে কোনখন গাঁৱত আছিলা গাঁওখনৰ নাম লিখিবা আৰু তোমালোকে পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতে কোনখন গাঁৱত আছা সেইটো লিখিবা এতিয়া নেম অফ স্কুল এতিয়া কৈছে তোমালোকে তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে কোনখন স্কুলত আছিলা আমুক হাই স্কুল আমুক এল পি স্কুল আৰু চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে কোনখন স্কুলত আছিলা এল পি স্কুল এখন লিখি দিবা এতিয়া পঞ্চম শ্ৰেণীত কোনখন এল পি স্কুলত পঢ়ি আছা সেইটো তোমালোকে ইয়াতে লিখি দিবা তাৰপাছত এইটো যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিবা এই দুটা লাইনটো ৰিকগনাইজটো তেনেকৈ থাকিবলৈ দিবা আৰু ইয়াতে স্কুল লোকেশ্যন এইটো তোমালোকে স্কুল লোকেশ্যনটো ৰুৰেল আৰবান গ্ৰামীণত হয় নে চহৰত হয় এইটো লিখিবা যদি গ্ৰামীণত হয় গাঁৱলীয়াত হ'লে ৰুৰেল এই গোটেইকেইটা ৰুৰেল তোমালোকে লিখি দিবা ৰুৰেল এইকেইটা গোটেইকেইটা লিখি দিবা ইয়াতে মান্থ অফ এইখিনি যেনেকৈ আছে তেনেকৈ চেম টু চেম থাকিবলৈ দিয়া তোমালোকে একো কৰিব নালাগে ইয়াতে তোমালোকৰ এইখিনি প্ৰথমতে ফিল কৰাখিনি আছিলে ইয়াতে তোমালোকে ইয়াতে লিখিছে আপলোড কেণ্ডিডেটছ ফটো ইয়াতে ফটোখন তোমালোকে আপলোড কৰিব লাগিব ইয়াতে চুজ ফাইলত গৈ পেলাই ফটোখন এনেকৈ আপলোড কৰিব পাৰিবা ঠিক আছে ইয়াতে আপলোড কেণ্ডিডেট ছিগনেচাৰ এনেকৈ তোমালোকে চুজ ফাইলত গৈ পেলাই এনেকৈ ছিগনেচাৰ এটা তোমালোকে আপলোড কৰিব পাৰিবা ঠিক আছে আপলোড কৰাৰ পাছত ইয়াতে লিখা আছে আপলোড পেৰেণ্ট ছিগনেচাৰ ইয়াতে তোমালোকৰ মাতা ইয়া পিতা তোমালোকৰ দেউতাৰ বা মাৰ চহী এটা মাৰি ইয়াতে আপলোড কৰি দিবা তাৰপাছত ইয়াতে লিখা আছে আপলোড দ্য ষ্টাডি চাৰ্টিফিকেট ভেৰিফাইড বাই হেডমাষ্টাৰ যিখন ফ্ৰম চাৰ্টিফিকেট আছিলে এই চাৰ্টিফিকেটখন দেখিছা এই চাৰ্টিফিকেটখন ফটো লগাবা ইয়াতে এখন পুৰাই এখন 3 AG হয় কেনেকৈ পুৰাব লাগে এক্সট্ৰাকৈ মই ভিডিঅ' এটা বনাম তোমালোকে কমেণ্ট কৰিবা ইয়াতে হেডমাষ্টাৰ চহী মাৰি পেলাই ইয়াতে চুজ ফাইলত গৈ আপলোড দিবা আপলোড কৰাৰ পিছত ইয়াতে লিখা আছে ছেভ এণ্ড প্ৰিভিউ এই তোমালোকে ছেভ এণ্ড প্ৰিভিউটোত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকৰ যিখিনি ফৰ্ম পুৰাইছিলা গোটেই ফৰ্মখন ওলাই আহিব ফৰ্মখন ওলাই অহাৰ পিছত তোমালোকে ছাবমিট কৰি দিবা তোমালোকৰ অনলাইনটো হৈ যাব যদি ইমানটো আছিলে ভিডিঅ'টো আজি যদি কিবা অসুবিধা পাইছা তেনেহ'লে মোক কমেণ্ট কৰা মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'টো ভালকৈ চাবা এনেদৰে পুৰাবা যদি কিবা অসুবিধা পাইছা তেন্তে কমেণ্ট কৰা মই ভালদৰে তোমালোকক কমেণ্টটো বুজাই দিবলৈ চেষ্টা কৰিম আজি আছিলে ভিডিঅ'টো ইমানখিনিয়ে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই বনাই থাকিম এতিয়া লাষ্ট ডেট কেতিয়া আছে বা ইয়াৰ ফৰ্মখন যিখন ডিক্লেৰেশ্যন ফৰ্ম আছিলে হেডমাষ্টাৰ চহী কেনেকৈ মই সেই ফৰ্মখন মই কেনেকৈ পুৰাই তাত দেখাম তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব এতিয়াই কৰি থোৱা থেংকছ ফৰ ৱাচিং